500 বছৰীয়া সম্প্ৰীতিৰ নিদৰ্শন উত্তৰ গুৱাহাটীৰ ৰংমহলত ইছলাম ধৰ্মী লোকৰ তত্বাৱধানত মহাশিৱৰাত্ৰিৰ আয়োজন ভাঙুৰি বাবাৰ থানত হিন্দু মুছলিম ঐক্যৰ এক উৎকৃষ্ট উদাহৰণ ঐতিহাসিক থানখন ইছলাম ধৰ্মী মতিউৰ ৰহমান নামৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে পৰিচালনা কৰি আহিছে যি 500 বছৰীয়া পৰম্পৰাৰ এক অংশ প্ৰত্যেক বছৰৰ দৰে এইবাৰো থানত হিন্দু ইছলাম ধৰ্মীৰ লোকসকলে সকলোৱে চাকি ধূপ জ্বলাই শিৱৰাত্ৰি পালন কৰে এই থানত এটা কথা আছে যে মনত কিবা মনোবাঞ্ছা লৈ আহিলে মনোবাঞ্ছা পূৰ্ণ হয় সেয়েহে এই থানত হিন্দু ইছলাম ধৰ্মীৰ লোকসকলে সকলোৱে একলগ হৈ ভগৱান শিৱৰ শিৱৰাত্ৰি পালন কৰা হয় উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱা ৰিপৰ্টাৰ লাইভ অসম ভাঙোৰাৰ নাম হ'ল ভাঙোৰা থান এইখানে অৱস্থিত আজি প্ৰায় 500 বছৰৰ অধিক হ'ল ইয়াত বহুত মৰ্যাদা আছে কিবা কাম লৈ আহিলে মানুহৰ তাৰ মনোবাঞ্ছা পূৰণ কৰি দিব লাগিব কিন্তু ভাং একচুৱেলি তেওঁ দিবই লাগিব বাকী যি কৰে পূজাত আপোনালোকৰ হিন্দু ধৰ্মমতে দিয়ে আমাৰ মুছলমানবিলাকে মুছলমান ধৰ্মমতে দিয়ে সকলোৱে মিলি জুলি শিৱৰাত্ৰি বা কিবা ডাঙৰ সভা সমিতি পাতিলে ইয়াত সকলো আলোচনা কৰে আৰু এই মন্দিৰত মন্দিৰ নাই এটা এখন শিল এটা আছে থান এই থানখন আমাৰ অতি পূৰ্বৰ পৰা আজি বহু বছৰ হ'ল আমি নানা তাৰ প্ৰস্তুত হৈছিল বুলি আমি শুনিছোঁ বা জানিছোঁ বা তেওঁলোকে কৈ গৈছিল গতিকে এই থানখন আমাৰ বংশটোৰ বাহিৰে বেলেগ মানুহে ইয়াত একো কৰিব নোৱাৰে কিবা কৰিলে উৎপাত কৰি পেলাই হাগাই মুঠাই মাৰিব একেবাৰে গতিকে থানখনত কোনো বস্তু চুৰ নহয় আৰু কোনো বস্তু একো নাখালে কিবা লাগব লগা হ'লেও আমাৰ ঘৰৰ মানুহ কোনোবা এটাক সুধি পেলাইহে কামটো কৰিব লাগিব নহ'লে নোৱাৰে সেই কাম যি মনোভাৱ লৈ আহে এই উল্টাটো হৈ যাব যদি চুৰ কৰি বুলি ভাবে গতিকে থানখনৰ মুহূৰ্ত অপাৰ আৰু এই মানুহবিলাক অতি সুখাদৰেৰে গোটেই ভাৰতবৰ্ষতে চৰ্চা লাভ কৰিছে এই থানখনক লৈ গোটেই ভাৰতবৰ্ষ চৰ্চা লাভ কৰিছে কি এই থানখন গোটেই ভাৰতবৰ্ষতে এই থানখন অকল অসমতে বা আমাৰ ইয়াতে নহয় ইয়াত দিল্লী মুম্বাই কলিকতা মাদ্ৰাজৰ পৰা মানুহ আহিছে তেওঁলোকে মোক লগ ধৰিছে মই তেওঁলোকৰ লগতে কথোপকথন হৈছোঁ বহুত দূৰৰ দূৰৰ মানুহ আহে আৰু ওচৰৰ মানুহটো কথাই নাই আৰু গতিকে কালি বা যেতিয়া শিৱৰাত্ৰি হ'ব অকল আমাৰ অসমৰ মানুহেই নহয় দিল্লী মুম্বাই কলকাতা মহাৰাষ্ট্ৰ বহুত দূৰৰ পৰা মানুহ আহিছে আৰু তেওঁলোকে আপোনাৰ মোক লৈ পেলাই আৰু বড়ো শিৱ শংকৰ জগতৰে গুৰু শিৱ শংকৰ জগতৰে গুৰু ঘৰে ঘৰে মাগি ফুৰে বজয়াদম বড়ো শিৱ শংকৰ জগতৰে গুৰু জ্যোতিয়া শংকৰ দেৱ দিগম্বৰ ভাং আৰু ধতুৰা খাই কাৰ্তিক গণপতি কান্দে আই পাৰ্বতী মহাদেৱ ভিক্ষালৈ যায় মুখে পকা দাড়ি শিৱ অতীত বাঘৰ ছাল মূৰতে মেৰুৱাই দন্ত ৰিপৰ্টাৰ লাইভ